সান্দহ খাবানে? সান্দহ অলপ খাবা? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হ'ল প্ৰসাদ। যোৱাকালি কাতি বিহুৰ কাৰণে এখন শৰাই দিয়া গৈছিল ঘৰতে, তাৰে প্ৰসাদ হয়। ভালেমানখিনি প্ৰসাদে বাঢ়িলে, গতিকে মই আজি ধুনীয়াকৈ এখন তৰকাৰী বনাই দিম খাৰ দি। আৰু প্ৰসাদখিনিতো পেলাইও দিব নোৱাৰি, সেই গতিকে মই ভাবিলোঁ আৰু তৰকাৰী বনাই খাম। ধুনীয়াকৈ প্ৰসাদখিনি মই ধুই ল'লোঁ। ধোৱাৰ পাছতে অকণমান কলা খাৰ দি সোৱাদ অনুসৰি অকণমান নিমখ দি গেছৰ ওপৰত মই বহাই দিছোঁ। কুকাৰৰ মুখালিখন মই মাৰি নিদিওঁ, এনেদৰে মুকলি কৰি সিজাম। আৰু এই ভিডিঅ'টো হ'ল কাতি বিহুৰ পিছদিনাখনে শ্বুট কৰা ভিডিঅ', কাৰণ আগদিনাখন আমাৰ নিৰামিষ আছিল, কাতি বিহুৰ দিনাখন বৃহস্পতিবাৰ, গতিকে আমি পিছদিনাখনে ধুনীয়াকৈ এসাঁজ বনাই খাওঁ বুলিয়ে যা যোগাৰ কৰিছোঁ। আৰু প্ৰসাদখিনি মই ইফালে বহাই দিলোঁ, আনফালে আকৌ মাংসখিনিও মই ধুনীয়াকৈ ধুই মেলি এখন কাঁহীত অকণমান পানীখিনি টুকি টুকি কাঁহীখনো মই উলিয়াই লৈছোঁ। এতিয়া এয়া হ'ল লিভাৰ আৰু কলিজাখিনি মই বেলেগকৈ ৰাখিম, এইখিনি মই ধুনীয়াকৈ এক্সট্ৰাকৈ অকণ ভাজি বনাম। আৰু ইফালে মই পিঁয়াজো কাটি ল'লোঁ, পিঁয়াজ বিলাহী এটা লৈ লৈছোঁ। তাৰ পাছতে আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ। আদা নহৰুখিনি থেতেলিয়াই লোৱাৰ পাছতে মই মাংসখিনি অকণমান মেৰিনেট কৰি ল'ম। মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে পিঁয়াজখিনি দিছোঁ প্ৰথমতে, তাৰ পাছতে থেতেলিয়াই লোৱা আদা নহৰুখিনি। এয়া হ'ল মগজ আৰু কাজু বাদামৰ পেষ্ট, আৰু লগতে টেঙা দৈ অলপো দি দিছোঁ। তাৰ পাছতে সোৱাদ অনুসৰি অকণমান নিমখ, মিট মছলা, জিৰা গুড়ি আৰু লগতে হালধি গুড়ি দি মিঠাতেল অকণমান দি মাংসখিনি মই ধুনীয়াকৈ সানি ল'ম। এতিয়া মাংসখিনি মই কমচে কম 5 মিনিট সময় সানি ল'ম, কাৰণ গোটেই মছলাবোৰ মাংসৰ ভিতৰত সোমাই পৰিব লাগিব। 5 মিনিটলৈকে মই ধুনীয়াকৈ সানি ল'ম। আৰু 5 মিনিট সানাৰ পিছতে মই ধুনীয়াকৈ প্লেট এখনেৰে ঢাকি আধা ঘণ্টাৰ কাৰণে মই এইখিনি ৰাখি থ'ম। এতিয়া ইফালে আকৌ মোৰ তৰকাৰীখিনি ধুনীয়াকৈ উতলি আছে। বুট আৰু মগুখিনি ধুনীয়াকৈ সিজিও গৈছে, একেবাৰে কোমল হৈ সিজি গৈছে। এতিয়া অকণমান জলকীয়া গুড়ি দিছোঁ, তাৰপিছতে জালুকৰ গুড়ি দি অকণমান উতলোৱাৰ পিছতে মই এইখিনি নমাই থ'ম। আৰু ইফালে মই এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পাছতে মই তেলখিনি দি দিছোঁ। এতিয়া মই মাংসখিনি বনাম। মাংসখিনি বনাবৰ কাৰণে মই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। এতিয়া মই অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি গুড়ি অকণমান দি লৰাই আলুখিনি একেবাৰে ৰঙা হৈ যোৱাকৈ মই ফ্ৰাই কৰি ল'ম। ইয়াত ধুনীয়াকৈ অকণমান ৰঙা হৈ গৈছে। এতিয়া মই ফ্ৰাই কৰা আলুখিনি মই এখন প্লেটত উলিয়াই এতিয়া ছাইডত ৰাখি থ'ম। এতিয়া গৰম তেলখিনিতে মই এটা তেজপাত দিছোঁ আৰু লং দিছোঁ, ইলাচি, লগতে শুকান জলকীয়া 2টা দিছোঁ আৰু অকণমান ৰেড চিলি দিছোঁ, কাৰণ মই মাংসখিনি মেৰিনেট কৰাৰ সময়ত ৰেড চিলি দিয়া নাছিলোঁ। সেইবাবে মই এতিয়া তেলতে অকণমান ৰেড চিলি দি মেৰিনেট কৰা মাংসখিনি এতিয়া ঢালি দিম। ঢালাৰ পিছতে মই ধুনীয়াকৈ মাংসখিনি ভাজি থাকিম, যাতে গোটেই মাংসখিনি তেলতে গোটা হৈ যায় আৰু তেলটো যাতে এৰি দিয়ে, তেতিয়ালৈকে মই মাংসখিনি ভাজি থাকিম। মাংসখিনি অলপ সময় লৰাই দিয়াৰ পাছতে মই এতিয়া ঢাকোনখন মাৰি থ'ম। আৰু ইফালে আকৌ দেউতাই শাক কেইখনমান আনি দিছে। এয়া মূলা শাক আৰু লগতে আছে খুতুৰা শাক, মেষ্টা টেঙা পাত। বাৰীখন চাফা কৰি আছে, প্ৰথমতে যিখিনি পেলাইছিলে সেইখিনি উঠাই দিছে, এতিয়া আৰু নতুনকৈ পেলাব। সেইকাৰণে এই শাক কেইখন আনি দিলে যে সৰুৱে, এইকেইখন ভাজি দিয়া। গতিকে মই ঠাৰিকেইপাত ধুনীয়াকৈ গুচাই লৈছোঁ, গুচাই লৈ চাফা কৰি লৈছোঁ। আৰু খুতুৰা শাকখিনিও ধুনীয়াকৈ একেলগে মই ভাজি দিম। আৰু ইফালে মই মাংসখিনি এতিয়া অকণমান লৰাই দিম। মাজে মাজে মই মাংসখিনি লৰাই আছিলোঁ যেনিবা। মাংসখিনি অকণমান সময় লৰাই দিয়াৰ পাছতে মই ঢাকোনখন ঢাকি পুনৰ শাকখিনি ধুই আনি মই কাটি বাছি ল'ম। আৰু এই শাকখিনি মই বেলেগকৈ নাভাজোঁ, যিখিনি মাংসৰ যিখিনি কলিজা আৰু লিভাৰ আছিলে সেইখিনিৰ লগতে মই ধুনীয়াকৈ ভাজি দিম। আৰু তেনেকৈ ভাজি এদিনো খাই পোৱা নাই বাৰু, আজি মই বনাই খাম। তাকে দেউতাক সুধিলোঁ যে এনেকৈ ভাজিলে কেনেকৈ হ'ব। তাৰপিছত দেউতাই ক'লে যে ভাজি দিয়া, একো নহয়, ভালেই লাগিব খাই। সেই গতিকে মই ইয়াৰ লিভাৰ আৰু কলিজাখিনিৰ লগতে ভাজি দিম। আৰু আনফালে আকৌ মাংসখিনি অকণমান সময় লৰাই দিলোঁ। মাংসখিনি লৰাই দিয়াৰ পাছতে ফ্ৰাই কৰা আলুখিনি দি দিছোঁ, আৰু তাৰ পাছতে কাটি লোৱা বিলাহীখিনি দি অকণমান সময় লৰাই বিলাহীখিনি যাতে ধুনীয়াকৈ সিজি যায়, তেলতে গলি যায়, তেতিয়ালৈকে মই ভাজি থাকিম। সময়ৰ কাৰণে মই মাংসখিনি এতিয়া ঢাকোন মাৰি থ'ম। আৰু ইফালে মই শাকখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া শাকখিনি ভাজিবৰ কাৰণে মই এটা সৰু কেৰাহী পাতি ল'ম। ডাঙৰ কেৰাহীটো মই সেইটো চাইডে দি এতিয়া মই সৰু কেৰাহীটো ইয়াতে পাতি ল'ম। আৰু শাকৰ লগত এনেদৰে মাংস ভাজি খাই কোনে কোনে পাইছে বাৰু এদিন জনাব। আৰু মই বাৰু এদিনো খাই পোৱা নাই, আজি টেষ্ট কৰিলোঁ, খাবলৈ কিন্তু বহুত সোৱাদ লগা হৈছে। আৰু এতিয়া মই কেৰাহীটো গৰম হোৱাৰ পাছতে তেল অকণ ঢালি দিছোঁ। তেলখিনি ঢালি দিয়াৰ পাছতে পিঁয়াজখিনি দি অকণমান লৰাই আদা নহৰু পেষ্টখিনি দি দিছোঁ। তাৰ পাছতে অকণমান জালুকৰ গুড়ি আৰু হালধি গুড়ি দি লৰাই
এতিয়া মই ইয়াতে যিখিনি কলিজা আৰু লিভাৰ আছিলে সেইখিনি ঢালি দিছোঁ। লগতে মই শুকান জলকীয়া দুটাও দি দিছোঁ আৰু এইখিনি এতিয়া অকণমান সময় লৰাই ঢাকোনখন মাৰি থ'ম। আৰু ইফালে মই মাংসখিনিটা চেক কৰিম। ইয়াত ধুনীয়াকৈ মাংসখিনি গোটাও হৈ আহিছে আৰু লগতে বিলাহীখিনি সিজি আহিছে। অকণমান সময় লৰাই দিয়াৰ পাছত মই পানী ঢালি দিম। এয়া হ'ল গৰম পানী দিছোঁ। মাংসত সদায় গৰম পানী ঢালিব লাগে, তেতিয়া মাংসৰ সোৱাদটো ধুনীয়া হয়। ঠাণ্ডা পানী দিব নালাগে কেতিয়াও। পানীখিনি দি অকণমান সময় লৰাই লোৱাৰ পাছতে মই পুনৰ ঢাকোনখন মাৰি থ'ম সিজিবৰ কাৰণে। ইফালে আকৌ কলিজা আৰু লিভাৰখিনিও অকণমান লৰাই দিম আৰু ৰেড চিলি অকণমান দি দিছোঁ কালাৰৰ কাৰণে। ৰেড চিলিখিনি দি অকণমান লৰাই এতিয়া মই পুনৰ ঢাকোনখন লগাই থ'ম। এতিয়া জলপানৰ যা যোগাৰটো কৰিম। যিহেতু দেউতা বাৰীখনত কাম কৰি আছে, গতিকে মই জলপান অকণমান দি দিওঁ। হ'ল বিহুতে খাব অনা অকণমান দৈ আছিলে, দৈ অলপো দি দিছোঁ, মিঠৈ আৰু লগতে মই বিহু বুলি নাৰিকলৰ লাড়ু বনাইছিলোঁ, সেয়াও এটা দি দিছোঁ। আৰু জলপানখিনি দিব যোৱাৰ আগতে মাংসখিনি আৰু এবাৰ চেক কৰোঁ। সেয়া মাংসখিনি ধুনীয়াকৈ আৰু লিভাৰখিনি ধুনীয়াকৈ গোটা হৈ আহিছে। এতিয়া মই শাকখিনি ঢালি দিছোঁ। শাকখিনি ঢালি দিয়াৰ পিছতে অকণমান লৰাই মই ঢাকোন মাৰি আৰু এইখিনিও মাংসখিনিও মই এবাৰ চেক কৰিছোঁ। মাংসখিনিত মই জালুকৰ গুড়ি অকণমান, জলকীয়া গুড়ি অকণমান দি লৰাই ঢাকোনখন মই পুনৰ মাৰি থ'ম। মাৰি থৈয়ে মই দেউতাক জলপানখিনি দি থৈ আহোঁগৈ জল্দি। ইফালে আকৌ মাংসখিনি লাহে লাহে হৈ আহিছে। অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ দি অকণমান লৰাই একদম ধুনীয়া গ্ৰেভি টাইপৰ হৈ আহিছে। খাবলৈ একদম বহুত ধুনীয়া টেষ্টি হৈছে। এনেদৰে এবাৰ বনাই খাবা, একদম ৰেষ্টুৰেণ্ট আৰু ধাবায়ো পাত্তা নাপায়। তাৰপাছতে ইফালে কলিজা আৰু লিভাৰখিনি অকণমান লৰাই দিছোঁ। শাকখিনি ধুনীয়াকৈ সিজি আহিছে। একেবাৰে কম জুইত দি দিছোঁ। এতিয়া মই অকণমান জলপান খাই লওঁ। ইফালে আকৌ দেউতাক জলপান খাব দি থৈ আহিছোঁ আৰু ইফালে মই ধুনীয়াকৈ জলপানখিনি খাই লওঁ। কল খাইছা? সেই খাবানে? সান্দহ খাবানে? সান্দহ অলপ খাবা? আনফালে আকৌ মোৰ এইখিনি ভাজিও হৈ গৈছে। এতিয়া মই দুপৰীয়া থালিখন ধুনীয়াকৈ সজাই ল'ম। আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে এবাৰ নিশ্চয় জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ আহিছোঁ।